हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। आज এটা অন্য ভিডিওত আপোনালোকক স্বাগতম জনাইছো। আজি আছো আমি কাৰ্বি ব্লগত। আপোনালোকে ভিডিওটো ধুনীয়াকৈ চাওক। বলক আমি ভিডিওটো আৰম্ভ কৰো। কাৰ্বি ব্লগ পাই গ'লোহি। দেখিছে আপোনালোকে ইমান সৌন্দৰ্যতা পৰিৱেশ গোটেই আল্টিমেট। এয়া আপোনালোকৰ আহিব কেতিয়াবা পাভৈত আছে। পাভৈৰ পৰা কমচে কম খুব বেছি ধৰি লওক 6-7 কিলোমিটাৰ ভিতৰতে আপোনালোকে আপোনাৰ কাৰ্বি ব্লগ এটা আছে। কাৰ্বি ব্লগত আহিব পাৰিব। ইয়াত ধুনীয়া ধুনীয়া কাপোৰ সাজপাৰ পিন্ধিব পাৰিব আৰু লগতে ইমান ধুনীয়াকৈ পৰিৱেশটো চাওক কিমান সুন্দৰ হয়। আল্টিমেট আছে। আহক আপোনালোকে আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব লাগিব। আৰু ইয়াত এটা কথা শব্দবোধ এটা সুন্দৰ ইয়াত বাক্য মানে উপস্থাপন কৰা হৈছে। এই ঠাইত মদ্যপানৰ বাবে নহয়, মদ্যপান ঘৰতে কৰক আৰু সুৰক্ষিত থাকক। যদি কেতিয়াবা মদ খাব বিচাৰে ঘৰত খাই পিনি ঘৰত শুই থাকিব কৈছে। আপোনালোকে এনেকৈ আহিব পাৰিব আৰু লগতে এনেকৈ ধুনীয়াকৈ বহিব পাৰিব ধুনীয়াকৈ আল্টিমেট। আৰু আপোনালোকে জনাই দিওঁ ইয়াতে ধুনীয়াকৈ আহিব। ইয়াত কোনো ধৰণৰ মদ্যপান সেৱন কৰা ইয়াত কোনো ব্যক্তি আহিব নোৱাৰিব। আৰু মাতটো আজি ভগা লাগিছে জানো, কাৰণ মোৰ মাতটো বহুত বেয়া মানে সেইটো কাৰণে। বহুত ধুনীয়া এটা প্লেচ চাওক আপোনালোকে, ইমান ধুনীয়া এটা ঠাই। ৱাও কহুমা বন ইয়াত ফুলি আছে, ধুনীয়া কহুমা বন একদম ধুনীয়াকৈ আহক আপোনালোকে। মোৰ লগত মোৰ বন্ধু আছে বাৰু, মই বন্ধুক আপোনালোকক দেখুৱাম আল্টিমেট। বন্ধু মহেন্দ্ৰ আছে। মহেন্দ্ৰ কি কোৱা, কেনেকুৱা লাগিছে আহি? এটা সুন্দৰ পৰিৱেশ, এটা ক'বলৈ গ'লে এটা প্ৰকৃতিৰ পৰিৱেশ। আৰু ইয়াত আহি সঁচাই এটা একদম বহুত বেছিয়ে মনটো শান্তি এটা পৰিৱেশ মানে অনুভৱ কৰিছোঁ আৰু যথেষ্ট ভাল লাগিছে। আপোনালোকো আহক। ইমান এটা ধুনীয়া পৰিৱেশ আমাৰ অসমতে আছে, হয়তো সকলোৱে গম নাপায়, কিন্তু ইয়াত আহক। মোৰ বন্ধু অনুপমে দেখাই আছে, ভিডিঅ'বোৰ চাওক ধুনীয়াকৈ। আৰু ইয়াত এবাৰ আহক, এবাৰ হ'লেও আহক, ভিজিট কৰক, বস্তুবোৰ চাওক। ইয়াত পূৰা নেচাৰেল পৰিৱেশ হয় আৰু নৰ্মেলি ইয়াত বড়ো জনজাতীয় মানুহবিলাক বেছি হয়। বড়ো জনজাতিৰ লগতে কাৰ্বি আছে ইয়াতে। আমি ইয়াত কাৰ্বি ব্লগ বুলি কোৱা হয় সাধাৰণতে ক'বলৈ গ'লে। কাৰ্বি ব্লগৰ ইয়াত ড্ৰেছো আপোনালোকে পিন্ধিব মানে সাজ পোছাক পিন্ধিব পাৰিব। এয়া আপোনালোকে সাজ পোছাকো ইয়াত পিন্ধাৰ ব্যৱস্থা কৰা হৈছে। কেমেৰা ঢুকি নাপাব পাৰে, কিন্তু ইমান ধুনীয়া এটা পৰিৱেশ। মই কেমেৰাটো বেক কৰি দেখুৱাই দিছোঁ, চাই লওক ইমান ধুনীয়া এটা পৰিৱেশ। কাণ পাতি তাই সুৰৰ গুণগুণনি আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি তাইলৈ কেৰাহী কৈ চাই তাইৰ কাষলৈ যাওঁ কি নাযাওঁ কৈ নাওখনিয়ে চপাই। দিনা বাই নাৱৰীয়াহে যায় তাইলৈ কেৰাহী কৈ চাই তাইৰ কাষলৈ যাওঁ কি নাযাওঁ কৈ। বহুত ধুনীয়া মানে গৰু গাড়ীত উঠি যাব পাৰিব, বহুত ধুনীয়া আৰু ভাল লাগিব। ইয়ালৈ আহিব, ইমান ধুনীয়া এটা পৰিৱেশ। আপোনালোকে কেতিয়াও মানে কল্পনাবিহীন মানে আপোনাৰ অপৰিসীম বুলি এটা শব্দ আছে, সেই শব্দৰ মাজত আপোনালোকে বিলীন হৈ যাব। ইমান ধুনীয়া চক ইয়াতে।
তুলনাবিহীন শব্দৰ মাজতে প্ৰকাশিত এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতে আছে কাৰ্বি ব্লক। কেনেকুৱা লাগিছে ভাই আহি? আল্টিমেট নে? এইফালে আহিব পাৰিব সেয়া এখন সৰু বাঁহেৰে নিৰ্মিত এখন দলং। উঠছোন বা চুচৰি উঠি যাবি আকৌ। ইয়াত বাদে ফটো মাৰি ধুনীয়া জেগা। হাও ইমান ধুনীয়া। কি নাম আছিলে তোমালোকৰ কৈ দিয়া? চুম্বি আৰু তোমাৰ ক'ত যোৱা তোমালোকে হয়নে? নাৱৰীয়া বেলি পৰো পৰো কাৰ্বি ব্লকলৈ আহি ইমান এটা সৌন্দৰ্য পৰিৱেশ দেখিছে আপোনালোকে। ইমান ধুনীয়া ধুনীয়া সজাই পৰাকৈ ৰাখিছে। এইফালে আপোনাৰ পুখুৰী আছে, গৰু গাড়ী আছে। ইমান ধুনীয়া এটা আল্টিমেট। এই গৰু গাড়ী আপোনাৰ ধৰি লওক আপোনাৰ 100 বছৰ পুৰণি হয়। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ। তাৰ মাজত এটা কথা কওঁ আপোনালোকক, এটা বাক্য যি এটা মটিভেশ্যন প্ৰেৰণামূলকদায়ক কথা। চাহত তিতোৱা বিস্কুটটোৱে এটা কথাকে বুজায় যে কাৰোৰ লগত কেতিয়া আপুনি গভীৰ সম্পৰ্ক নকৰিব, কাৰণ ভাগি পৰা যায়। এটা উদাহৰণটো হৈছে আপুনি যেতিয়া চাহ খাই থাকে, এইটো চাহৰ কাপটো যেতিয়া আপুনি বিস্কুটটো লয়, বিস্কুটটো লৈ যদি আপুনি ডুবুৱাই দিয়ে, চাব যদি বিস্কুটটো যদি গভীৰ হৈ যায় তেতিয়াহ'লে বিস্কুটটো ভাগি তলত পৰিব। ঠিক একেদৰে কাৰোৰ লগত গভীৰ সম্পৰ্ক নকৰিব, নহ'লে আপোনালোকৰ জীৱনটো আধৰুৱা হৈ যাব। যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। অন্য এটা ভিডিঅ' লগ পাম। ব'লে একেলগতে কওঁ জয় আই অসম।